সো আমি এতিয়া আমি আলোচনা কৰিম ইয়াতে কৈছে যে আমাৰ সামাজিক অনুষ্ঠান পাঠ নম্বৰ 7 সো ইয়াৰ প্ৰথম প্ৰশ্নত তোমালোকে কি দেখিছা কৈছে যে তলৰ কোনজন ব্যক্তি চিকিৎসা সেৱাৰ সৈতে পোনপটীয়াকৈ জড়িত চিকিৎসা সেৱা ঠিক আছে ডক্টৰৰ লগত জড়িত তাৰ মানে ঠিক আছে কোন শিক্ষক নে অংগনবাড়ী নে পঞ্চায়তৰ সদস্য নে নাৰ্ছ হ'ব নাৰ্ছহে চিকিৎসাৰ লগত জড়িত ঠিক আছে তাৰপিছত কৈছে আৰক্ষীৰ প্ৰধান কাম কি আৰক্ষী মানে কি আৰক্ষী মানে হৈছে পুলিচৰ প্ৰধান কাম কি পুলিচৰ প্ৰধান কাম হৈছে দেশৰ শান্তি শৃংখলা ৰক্ষা কৰা ঠিক আছে সো নেক্সট ডাকঘৰৰ সকলোবোৰ কাম চোৱাচিতা কৰা মানুহজনক কি বোলে তো ডাকঘৰৰ সকলোবোৰ কাম যে চোৱাচিতা কৰে তেওঁক কি বুলি কোৱা হয় পোষ্ট মাষ্টাৰ বুলি কোৱা হয় ঠিক আছে পোষ্ট মাষ্টাৰ বুলি কোৱা হয় তাৰপিছত কৈছে যে ডাকঘৰৰ চিঠি পত্ৰ বিলোৱা মানুহজনক কি বুলি কোৱা হয় চিঠি পত্ৰ যে বিলায় তেওঁক কোৱা হয় ডাকৱাল বুলি কোৱা হয় তাৰপিছত চোৱা আলিবাটৰ যান-বাহন নিয়ন্ত্ৰণ কৰা কামত সহায় কৰা ব্যক্তিজনক কি বোলে যান-বাহন নিয়ন্ত্ৰণ কৰা তেওঁক কি বুলি কোৱা হয় আৰক্ষী বুলি কোৱা হয় আৰক্ষীয়ে আলিবাটত কি কৰে যান-বাহন নিয়ন্ত্ৰণ কৰে কোনোবা যদি স্পিডত গাড়ী চলাইছে তেওঁক ক'ব স্পিডত চলাব নালাগে লাহে লাহে যাবা বুলি ক'ব এটা নিৰ্দিষ্ট স্পিডত যাবা বুলি ক'ব বা কোনোবা যদি হেলমেট পিন্ধা নাই তেওঁক ধৰিব বা কাৰোবাৰ যদি গাড়ীৰ কাগজ পত্ৰ নাই তেওঁক থানালৈ লৈ যাব গতিকে সেই আলিবাটৰ যে যান-বাহনৰ নিয়ন্ত্ৰণ কৰে তেওঁক কি বুলি কোৱা হয় আৰক্ষী বুলি কোৱা হয় ওকে নেক্সট আহিলো চোৱা কৈছে কি তলৰ কোনটো প্ৰতিষ্ঠানত পশু পক্ষীৰ চিকিৎসা কৰা হয় পশু পক্ষীৰ চিকিৎসা ক'ত কৰা হয় পশু চিকিৎসালয়ত কৰা হয় আকৌ ঠিক আছে তাৰপিছত কৈছে যে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ উপাসনা গৃহটোৰ নাম কি যেনেকে নামঘৰ মছজিদ থাকে তেনেকৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ সেই ঘৰটোৰ নাম কি গীৰ্জা ঠিক আছে তাকে আমি নামঘৰ বুলি কওঁ আমাৰ হিচাপত আমাৰ নামঘৰ তাত আমি ভগৱানৰ প্ৰাৰ্থনা কৰো ঠিক তেনেকৈ ইছলাম সকলৰো থাকে কি মছজিদ থাকে মছজিদ ওকে নেক্সট আহিলে মছজিদ কোন ধৰ্মাৱলম্বী লোকসকলৰ উপাসনা গৃহ এয়া মই উত্তৰত এতিয়া কৈছিলো এয়া হৈছে ইছলাম ধৰ্মাৱলম্বী লোকৰ মুছলমান সকলৰ ঠিক আছে মানে ইছলাম ধৰ্মাৱলম্বী লোকৰ হয় যিসকল মানে ইছলাম ধৰ্মাৱলম্বী লোক তেওঁলোকৰ হয় গতিকে উত্তৰটো কি হ'ব উত্তৰ হ'ব অপচন গ ঠিক আছে সো নেক্সট আহিলো নেক্সট কৈছে যে গুৰুদ্বাৰ কি গুৰুদ্বাৰ হৈছে শিখ ধৰ্মাৱলম্বী লোকৰ উপাসনা গৃহ ঠিক আছে যেনেকে নামঘৰ গীৰ্জা মছজিদ তেনেকুৱা তাৰমানে শিখ ধৰ্মাৱলম্বী লোকসকলৰ উপাসনা গৃহটোক কি বুলি কোৱা হয় গুৰুদ্বাৰ বুলি কোৱা হয় তাৰপিছতে কৈছে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন কৈছে যে ডিজিটেল পুথিভঁৰালত কি থাকে ডিজিটেল পুথিভঁৰাল সো ডিজিটেল পুথিভঁৰাল মানে হৈছে কম্পিউটাৰ বা মোবাইল ব্যৱহাৰ কৰি অনলাইন মাধ্যমত কিতাপ পঢ়াৰ সুবিধা থাকে ঠিক আছে এয়া হৈছে ডিজিটেল পুথিভঁৰাল ডিজিটেল শব্দটো সদায় তোমালোকে অনলাইনৰ লগত জড়িত সেইটো মনত ৰাখিবা নেক্সট আহিলে কৈছে যে তলৰ কোনটো প্ৰতিষ্ঠানত টকা পইচাৰ আদান প্ৰদান কৰা হয় সো টকা পইচাৰ আদান প্ৰদান ক'ত কৰা হয় জানাই আৰু এইটো বেংকত হয় তাৰপিছত আহিলে ৰোগীক চিকিৎসা কৰা প্ৰতিষ্ঠানক কি বুলি কোৱা হয় ৰোগী যে যায় কি বুলি কয় হস্পিটেল মানে কি চিকিৎসালয় ঠিক আছে মনত ৰাখিবা তাৰপিছতে আহিলে আমাৰ উৎসৱসমূহ ঠিক আছে সো আমাৰ উৎসৱসমূহ এই পাঠটোৰ আমি কেইটামান প্ৰশ্ন আমি আলোচনা কৰিম তোমালোকে মনোযোগেৰে চাবা কৈছে যে কৃষিৰ লগত জড়িত উৎসৱটো বাছি উলিওৱা কোনটো কৃষিৰ লগত জড়িত দুৰ্গা পূজা নে ফাকুৱা নে বিহু নে সৰস্বতী পূজা ইয়াৰ উত্তৰটো হৈছে বিহু কৃষিভিত্তিক উৎসৱ হয় তাৰপিছত আকৌ কৈছে ওনাম কোনখন ৰাজ্যৰ প্ৰধান উৎসৱ কেৰেলা ৰাজ্যৰ প্ৰধান উৎসৱ হৈছে ওনাম ঠিক আছে তাৰপিছত হৈছে যে ওনাম উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা নাও খেলবিধৰ নাম কি এয়া হৈছে ভেল্লুম কালি ঠিক আছে তাৰপিছত আহিলে তামিলনাডুৰ প্ৰধান উৎসৱ কি
সো তামিলনাডুৰ প্ৰধান উৎসৱ হৈছে পোংগল ওকে পোংগল হয় তাৰপিছত আহিলে মাহ এটাৰ শেষৰ দিনটোক কি বুলি কোৱা হয় মাহ এটাৰ শেষৰ দিনটোক দুমাহী বুলি কোৱা হয় বা সংক্ৰান্তি বুলি কোৱা হয় আসলে এটো দুটা মাহৰ মাজৰ দিন বুলিও কোৱা হয় দুমাহী ঠিক আছে গতিকে মাহ এটাৰ শেষৰ দিনটোক দুমাহী বুলি কোৱা হয় তাৰ পিছত আহিলে মাঘ বিহুৰ উৰুকাৰ নিশা ভোজ ভাত খাবলৈ পথাৰৰ নৰা কাটি সজা অস্থায়ী ঘৰটোক কি বোলে জানাই আৰু এটো ভেলা ঘৰ বুলি কয় হয়নে তাৰ পিছত চোৱা নেক্সট আহিলে যে গণেশ চতুৰ্থী কোনখন ৰাজ্যৰ প্ৰধান উৎসৱ এয়া হৈছে মহাৰাষ্ট্ৰৰ প্ৰধান উৎসৱ ঠিক আছে তাৰপিছত আহিলে কাইকুট্টিকালি নাচ কোনটো উৎসৱৰ লগত জড়িত কাইকুট্টিকালি নাচটো ওনাম উৎসৱৰ লগত জড়িত ওকে সো নেক্সট আহিলো কৈছে যে তলৰ কোনটো কেৰালাৰ লোক উৎসৱ ওনাম এটো পাই আহিল না তাৰপিছত আহিলে অসমৰ কোনটো জনগোষ্ঠীয়ে হাছাকেকান উৎসৱ পালন কৰে হাছাকেকান উৎসৱ কোনে পালন কৰে কাৰ্বি সকলে ঠিক আছে তাৰপিছত চোৱা তলৰ কোনটো টাই জনগোষ্ঠী বৌদ্ধ ধৰ্মাৱলম্বী নহয় ঠিক আছে এয়া হৈছে টাই জনগোষ্ঠী বৌদ্ধ ধৰ্মাৱলম্বী নহয় এয়া টাই আহোম ঠিক আছে তেওঁলোক হিন্দু ধৰ্ম হয় ওকে সো নেক্সট ৰাভা সকলৰ বাইখু উৎসৱৰ আন এটা নাম কি বাইখু উৎসৱৰ আন এটা নাম হৈছে খুকসি বাইখু উৎসৱৰ নাম হৈছে আন এটা নাম খুকসি তাৰপিছত আহিলে অসমৰ টাই বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটো কি এই উত্তৰটো হৈছে পয়চাংকেন সো নেক্সট আহিলে কৈছে যে গুৰু কা লংগৰ নামৰ বিশেষ আহাৰবিধ কোনটো ধৰ্মীয় উৎসৱত অংশগ্ৰহণ কৰা লোকসকলক যোগান ধৰা হয় এয়া উত্তৰটো হৈছে গুৰু নানক জয়ন্তী গুৰু কা লংগৰ গুৰু নানক জয়ন্তী তাৰপিছত আহিলে ফাগুন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা সৰ্বভাৰতীয় উৎসৱটো কি হেতু জানাই এয়া হৈছে হোলি বা ফাকুৱা এটো সৰ্বভাৰতীয় উৎসৱ হয় ঠিক আছে নেক্সট আহিলে খ্ৰীষ্টান ধৰ্মাৱলম্বী সকলৰ উৎসৱ বৰদিন বা খ্ৰীষ্টমাছ কেতিয়া পালন কৰা হয় ইয়াৰ উত্তৰটো তোমালোকে নিশ্চয়কৈ জানাই এয়া হৈছে 25 ডিসেম্বৰ তাৰিখে পালন কৰা হয় সো নেক্সট আহিলে ইয়াতে কৈছে যে ভুলটো নিৰ্বাচন কৰা সো ভুলটোৰ কাৰণে আমি পঢ়ি চাব লাগিব দেৱালীত আতচবাজি ফুটাব লাগে কাৰণ এই শব্দৰ উৎসৱ এইটো আসলতে ভুলে হয় মই অলপ আগতে তোমালোকক কৈ আহিছিলো যে আতচবাজি বা ফটকা ফুটাব নালাগে হা আমাৰ জলবায়ু দূষিত হয় এইটোৱে আমাৰ ভুল বাকি কেটা এনে পঢ়ি চাও তোমালোকে কথাবোৰ জানিব পাৰিবা ঈদত নতুন কাপোৰ পিন্ধি সমূহীয়া নামাজত অংশ লয় হয় ঈদ হৈছে ইছলাম ধৰ্মাৱলম্বী সকলৰ উৎসৱ হয় তেতিয়া নামাজ পঢ়া হয় উৰিষ্যাত পৌষ সংক্ৰান্তি উৎসৱ পালন কৰা হয় তাৰপিছত কৈছে স্বাধীনতা দিৱস এটি ধৰ্ম নিৰপেক্ষ উৎসৱ হয় সকলো ধৰ্মৰ লোকে স্বাধীনতা দিৱস পালন কৰে ঠিক আছে তাৰপিছত আহিলে কোনটো উৎসৱ পৰম্পৰা অনুসৰি অহিংসাৰ চিন হিচাপে বন্দী চৰাই আৰু প্ৰাণীসমূহক মুকলি কৰি দিয়ে এয়া হৈছে বুদ্ধ পূৰ্ণিমা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন বুদ্ধ পূৰ্ণিমাত কি কৰা হয় অহিংসাৰ চিন হিচাপে বন্দী চৰাই আৰু প্ৰাণীসমূহক মুকলি কৰি দিয়ে ঠিক আছে তাৰপিছত হেলো অমিলটো বাছি উলিওৱা মিচিং বড়ো তামিল আৰু ৰাভা সো এই যেটো মিচিং আৰু বড়ো আৰু ৰাভা এয়া হৈছে আমাৰ অসমৰ জনগোষ্ঠী কিন্তু তামিল আমাৰ অসমৰ নহয় সেইকাৰণে অমিল হল ঠিক আছে বুজিব পাৰিলা নেক্সট আহিলে কৈছে যে শিখ ধৰ্মৰ প্ৰৱৰ্তক কোন শিখ ধৰ্মৰ প্ৰৱৰ্তক হৈছে গুৰু নানক ওকে সো ছাত্ৰ-ছাত্ৰীসকল আজিলৈ আমি ইমানতে সামৰিছো আমি পিছৰ ভিডিও বিলাক আকৌ আলোচনা কৰিম তোমালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিবা আৰু এনেকুৱা ভিডিও পাই থাকিবৰ কাৰণে চেনেলটো